নমস্কাৰ মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোকে গম পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। থাম্বনেলত আপোনালোকে দেখিছে যে ভিডিঅ'টো পিএম কিষাণৰ ওপৰত হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিছো যে পিএম কিষাণৰ যিটো 20 নং কিস্তি সেইটো কোন তাৰিখে সোমাব, কাৰণ আপোনালোকে নিশ্চয় থাম্বনেলত দেখিছে আৰু এইটো কথাৰ কাৰণে আপোনালোকে ভিডিঅ'টোত ক্লিক কৰিছে। 2 আগষ্ট 2025 তো 2 তাৰিখে আপোনালোকৰ একাউণ্টত সোমাব পিএম কিষাণৰ 2000 টকা। এতিয়া আপোনালোকে জানে যে পিএম কিষাণৰ যিটো আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা এটা আৰ্থিক সাহায্য হয়, এইটো প্ৰত্যেক বছৰে 6000 টকাকৈ কৃষকসকলক দিয়া হয়। আৰু এই 6000 টকাটো কেনেকৈ দিয়ে? 2000 দিয়ে প্ৰথমতে, তাৰ 4 মাহৰ মূৰত 2000, তাৰ 4 মাহৰ মূৰত 2000 এনেকে দি দিয়ে। এতিয়া যিটো পিএম কিষাণৰ 19 নং কিস্তি অৰ্থাৎ যোৱা কিস্তি আছিল, এইটো আপোনালোকৰ একাউণ্টত সোমাইছিল ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে। তাৰ পিছত 20 নং কিস্তিটো আছিল জুনত সোমাবলগীয়া, কিন্তু জুনতো নোসোমাল, জুলাইতো নোসোমাল আৰু এতিয়া আগষ্ট পাবৰ হ'ল। তো আগষ্ট মাহৰ 2 তাৰিখে এইটো নিশ্চয় আপোনালোকৰ একাউণ্টত সোমাব আৰু এইটো হৈছে অফিচিয়েল ইনফৰমেশ্যন। এইটো কোনো মই এনে কোৱা নাই। আপোনালোকে ক্ৰমত যাব, ক্ৰমত যাই পিনে পিএম কিষাণ বুলি সাৰ্চ কৰিলে হ'ল, তাত এটা আপোনালোকৰ অফিচিয়েল ৱেবছাইট আহিব। আৰু যেতিয়া আপোনালোকে এই ৱেবছাইটটোত ক্লিক কৰিব, আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে যে অলপমান তললৈ গলে ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে ডেটটো দিয়া আছে যে 20 নম্বৰ কিস্তিটো আগষ্টৰ 2 তাৰিখে দি দিব। এইটো আপোনালোকে নিজৰ মোবাইলত চাব পাৰিব। ইয়াৰ কাৰণে কোনো ইউটিউব ভিডিঅ' আপোনালোকে চোৱাৰ অলপো প্ৰয়োজন নাই। আপোনালোকে যদি ইউটিউব ভিডিঅ' চাই থাকে বা আপোনালোকে যদি বহুত বস্তু বিচাৰে যে পোৱা নাই, তো আপোনালোকৰ কি হয়, কেতিয়াবা কেতিয়াবা খং উঠে আৰু কেতিয়াবা ভয় হয় যে এই কিস্তিটো আৰু নোসোমাব নেকি। কিন্তু আপোনালোকে এইবিলাক ভয় কৰাৰ কোনো প্ৰয়োজন নাই, আপোনালোকে মোবাইলত চাই ল'ব পাৰিব। এতিয়া কথা হ'ল, এই পিএম কিষাণৰ যিটো 20 নং কিস্তি আছে, এই কিস্তিটো বহুত লোকে নাপাব। এইটো বহুত লোকে নাপাব। এই কিস্তিটো নোপোৱাৰ কাৰণটো কি? চাওক, আপোনালোকে নিশ্চয় শুনিছিল যে আমাক ভাৰত চৰকাৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব দিছে, য'ত নেকি কি হয়, আপোনাৰ নামত মাটি থাকিলেহে আপুনি এই ৰেজিষ্ট্ৰিটো কৰিব পাৰিব আৰু পিএম কিষাণ কিস্তিটো আপোনালোকে পাব। কিন্তু বৰ্তমান কি হৈছে, ভাৰত চৰকাৰে এইটো কথা কোৱা নাই যে এইটো একেবাৰে নেচেচাৰী, মানে প্ৰয়োজনীয়। এইটো যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰি আপোনালোকে কৰাও নাই, তেতিয়া হলেও আপোনালোকৰ কোনো অসুবিধা নাথাকে, আপোনালোকৰ কিস্তিটো সোমাব। বা যিসকলৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰা আছে তেওঁলোকৰতো কোনো কথা নাই, কিন্তু যিসকলে কৰা নাই তেওঁলোকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু কোনবিলাক মানুহে কিস্তি নাপাব, এটা কথা আপোনালোকে ক্লিয়াৰ হওক যে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিলেও বা নকৰিলেও এই পিএম কিষাণৰ লগত বৰ্তমানলৈ একো মানে লিংক নাই। আপোনালোকে নকৰিলেও পাব, কৰিলেও পাব, ঠিক আছে। কিন্তু আপোনালোকে কিস্তিটো নাপাব কি কাৰণত? চাওক, আপোনালোকে যদি এই ৱেবছাইটটোৰ, যিটো ৱেবছাইট মই ক'লো পিএম কিষাণ, সেই ৱেবছাইটটোত আপোনালোকে দেখিবলৈ পালে, আপোনালোকে স্ক্ৰীনত দেখি আছে যে কিস্তিটো কেই তাৰিখে সোমাব পালে। তাৰে তলত আপোনালোকে সৰুকৈ দেখিব যে eKYC ইজ মেণ্ডাটৰী। এই বস্তুটো eKYC, আচলতে eKYC কি, এইটো কথা বহুতে বুজাই নিদিয়ে আৰু উল্লেখ নকৰে, যাৰ ফলত কৃষকসকলে কি হয়, এই প্ৰব্লেমটো মানে ফেচ কৰি থাকে। মানে পইচাটো সোমাব লাগে নোসোমায়, সোমাব লাগে নোসোমায়। আৰু চাবলৈ গ'লে চব ঠিকে আছে, কাৰণ আপোনালোকে জানে এই পইচাটো পাবৰ কাৰণে আধাৰ কাৰ্ডৰ লগত বেংকৰ বহি লিংক থাকিব লাগিব, সেইটো চবে কৰি লয়। কিন্তু এই বস্তুটো যিটো eKYC, আচলতে eKYC কি আৰু এইটো কেনেকে কৰে চাওক। eKYC হৈছে যেনেকে আপোনালোকে আধাৰ কাৰ্ড বনাবলৈ গ'লে ফিংগাৰ প্ৰিন্ট দিব লাগে, যিটো আপোনালোকৰ বায়োমেট্ৰিক্স দিব লাগে, ঠিক একেদৰে এই বস্তুটো পিএম কিষাণৰ লাভ পাবলৈ হলে, কিস্তি পাবলৈ হলে আপোনালোকে eKYC অৰ্থাৎ ফিংগাৰ প্ৰিন্ট দিব লাগিব। ক'ত দিব লাগিব? এইটো আপোনালোকে CSC চেণ্টাৰত গৈ পিনে দিব পাৰে। যিটো আপোনালোকৰ মই ফিংগাৰ প্ৰিন্ট বুলি ক'লো, তাত গৈ পিনে আপোনালোকে ক'লে হ'ল যে মই eKYC দিব লাগে, তেওঁলোকে কি ক'ব, আপোনালোকৰ eKYC টো কৰি দিব। আৰু তাত জাষ্ট আপোনালোকে এই আঙুলিটো যেনেকে আধাৰ কাৰ্ডত দি দিয়ে আৰু তেনেকে দি দিলে হয়। বস্তুটো বুজি পালে? তো এই বায়োমেট্ৰিক্স বা ফিংগাৰ প্ৰিন্ট এইটো ইম্পৰ্টেণ্ট, আৰু এইটোকে eKYC কয়। আৰু এইটো নকৰাৰ ফলত কৃষকসকলে যিটো মানে কিস্তি পাব লাগে সেইটো নাপায়। আপোনালোকে বুজি পালে? মই শেষত আকৌ এবাৰ ক'লো যে আগষ্টৰ 2 তাৰিখ আপোনালোকে এই পইচাটো পাব আৰু পইচাটো আপোনালোকৰ একাউণ্টত সোমাই যাব। ইয়াতে এটা ইম্পৰ্টেণ্ট কথা কওঁ, বহুতে কি কৰে, বহুতে পিএম কিষাণৰ যেতিয়া আপোনালোকে পইচা পাব লাগে, তো আপোনালোকৰ ধৰক কোনোবাৰ দুটা একাউণ্ট আছে, এটা একাউণ্ট আছে অসম গ্ৰামীণ বিকাশ বেংকত, এটা একাউণ্ট আছে আপোনালোকৰ
ষ্টেট বেংকত তো আপোনালোকে যেতিয়া এই অনলাইন কৰিছিল তেতিয়া অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টটো দি থৈ দিছে আৰু যেতিয়া আপোনালোকৰ কিস্তি সোমাবৰ টাইমত আপোনালোকে চাই আছে যে আপোনালোকৰ পইচাটো অহা নাই কিন্তু অথচ সব ঠিক আছে আপুনি EKYC কৰিছে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিছে আধাৰ কাৰ্ড পৰ্যন্ত ঠিক আছে কিন্তু কিয় হোৱা নাই নোহোৱাৰ কাৰণটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ড আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেইখন অসম গ্ৰামীণৰ লগত লিংক নাই ষ্টেট বেংকৰ লগত লিংক হৈ আছে তো যেহেতু পইচাটো কি কৰে DBT মাধ্যমেৰে দিয়ে আপোনালোকে আধাৰ কাৰ্ডখন চালে দেখুৱাব যে লিংক কৰা আছে কিন্তু লিংকটো ক'ত হৈ আছে অসম গ্ৰামীণত নহয় ষ্টেট বেংকত তো যেহেতু DBT মাধ্যমেৰে দিয়ে DBTত কি হয় আধাৰখন য'ত লিংক থাকে পইচাটো তাতে সোমাব অৰ্থাৎ আপোনালোকে এবাৰ চাওক আপোনালোকৰ ষ্টেট বেংকৰ একাউণ্টত তাত পইচাটো সোমাব বুজি পালে যদি আগষ্টৰ 2 তাৰিখে কোনোবাৰ কিস্তি সোমোৱা নাই এইকেইটা বস্তু চাই লওক আপোনাৰ যদি EKYC দিয়া নাই তেতিয়া নোসোমাই যদি আপোনালোকৰ আধাৰ কাৰ্ডখন বেলেগ এটা একাউণ্টত লিংক আছে আৰু আপুনি বেলেগ এটা একাউণ্ট দি থৈ দিছে তেতিয়া হলে যেটো দিছে সেইটোত নোসোমাই সোমাব কোনটো যেটো লিংক আছে বুজি পালে তো এইখিনি বস্তু হৈছে আপোনালোকৰ জানিবলগীয়া কথা আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে বা কিবা এটা শিকিলে তেতিয়া হলে ভিডিও লাইক এণ্ড শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে আজিলৈ ইমানে ধন্যবাদ